মৰ্নিং বন্ধু বান্ধৱীসকল পম্পেৰাজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱাৰ সময়, এতিয়া বাজিছে 8:12 আৰু মানে 8:12 মই 7টাতে উঠিলোঁ। 7টাত উঠি মই যোৱাকালি ৰাতি ভিডিঅ' মানে এডিট কৰা হোৱা নাই, তো সেই 7 বজাত উঠি পেলাই মই ভিডিঅ' এডিট কৰিলোঁ, ছেভ কৰিলোঁ। তাৰপিছত ভাইটিক জগালোঁ, ভাইটিক মানে থাম্বনেইল বনাব দিওঁ। সি ৰাতিপুৱাই তামাম কামোৰ দিওঁ থাম্বনেইল বনাবৰ কাৰণে। তো সি থাম্বনেইল বনাবৰ কাৰণে ফটো চটো দিলোঁ আৰু সিয়াক জগালোঁ। সিক জগাই ক'লোঁ যে মোক থাম্বনেইলখন বনাই দে, আৰু সি বিচনাতে থাম্বনেইলখন বৰ্তমান বনাই আছে। আৰু গাইজ যোৱাকালি মানে ৰাতি মই ভাত খোৱাই নহ'ল, কিয় জানেনে? মানে ভাগিনক মই মাৰিছোঁ, এচাপৰে মাৰিছোঁ। ইমান বেয়া লাগিছে, নিজেও বহুত দুখ লাগিছে। মানে কি হ'ল, তাইক ভাত খাবৰ কাৰণে মাতিলোঁ, ধুনীয়াকৈ দুটামান ভাত নাখায় তাই। দুটামান ভাত খুৱাই দিলোঁ। তাৰপিছত পেচাব কৰিলে, পেনতে পেচাব কৰিলে। তাৰপিছত পেনটো খুলি দিলোঁ, খুলি দি পেলাই চোলাটোও টিপি আছে। এই চোলাটোৰ মানে বেমাৰ হৈ যাব ন, পানী লাগি আছে, এইবিলাক পেচাব লাগি আছে। সেই চোলাটো তাই খুলি দিব নিদিয়ে। তাৰপিছত মইহে বেছি টনা আজোৰা কৰিব নোৱাৰোঁ। অপাৰেশ্যন আছিলে মোৰ, যোনখিনি মানে অপাৰেশ্যন হৈছিলে তেতিয়া মানে বেছি টনা আজোৰা কৰিলে বা বেছি গধুৰ বস্তু দাঙিলে বিষায়। মানে দিনটো কষ্ট, মানে কাম কৰি আছোঁ, ভাগৰ লাগিছে। সেইখিনি সময়ত টানা আজোৰা কৰি আছোঁ, এইফালে ভাত দিছোঁ মানুহক। টনা আজোৰা কৰি আছোঁ, তাৰমানে কান্দে, ডাইৰেক্ট মাটিত বহি গৈছে। মোক খং উঠি গৈছে, এক চাপৰ মাৰি দিছোঁ। ইমান কান্দিছে, মোৰ বহুত বেয়া লাগিছে। তাৰপিছত কান্দোতে আকৌ কলাত উঠাই লৈ আহিছোঁ, আপদান কৰি ইমান জোৰে জোৰে কান্দিছোঁ ন, বহুত বেয়া লাগিছে। বেয়া লাগি পেলাই মই ভাত পানী একো নাখালোঁ, এনেকৈয়ে শুই থাকিলোঁ। আৰু মাক বাপেক নোহোৱা ছোৱালী এজনী, মানে নিজক নিজে ভাবিছোঁ কিয় বা মাৰিলোঁ মই। এনেকুৱা মানে নিজক হাতখনত এনেকুৱা জোৰে মাৰি দিছোঁ নহয়, যোনখন হাতেৰে মাৰিছোঁ। বহুত বেয়া লাগিছে, আৰু কেতিয়াও নামাৰোঁ দেই ভাগিনক, সঁচাকৈ বহুত দুখ লাগিছে। তাইক সৰুতে এবাৰ মই গা ধুৱাই দিছিলোঁ, আৰু কেঁচুৱাতে গা ধুৱাই দিওঁ, ইমান মাহঁতে গা ধুৱাই দিয়ে। মই কৈছোঁ আৰু মা আজি মই তাইক গা ধুৱাই দিম। তো সেইদিনাখন তাইক গা ধুৱাই দিলোঁ, তাইতো নাকত চাবোন সোমাই গৈছে, তাই কান্দিছে, ইমান দুখ লাগিছে সেইদিনাখন। মোৰ বাপৰে, সৰু থাকোঁতে আৰু যেতিয়া কেঁচুৱা আছে তেতিয়া আৰু মই নিজে কান্দিছোঁ আহি পেলাই, কিয় মই গা ধুৱাই দিলোঁ, নাকত পানী সোমাই গ'ল। মানে বহুত বেয়া লাগিছে। আৰু মা গাইজ হাততে বিছা লাগি গ'ল, চাওকচোন একো বিছা। চক খাই দিছোঁ, মই বোলো কি বস্তু এইটো, চাওঁ যে বিছা লাগিছে গাত। এই বিছা দেখিলে কিছুমানক ডাকে, কিন্তু মোক এনেকৈ চোৱা গ'লেও নাডাকে দেই, কিন্তু গা চা উঠিলে বাৰু ডাকে। এতিয়া ধুনীয়া বতাহ মাৰি আছে, একো কামেই হোৱা নাই। ৰাতিপুৱা উঠিলোঁ, উঠি পেলাই কাম একো কৰা নাই। এতিয়া গৈ পেলাই কামখিনি কৰোঁ। প্ৰথমতে চোতালখন সাৰোঁ, তাই ঘৰ চৰ সাৰোঁ, ভণ্টিৰ কামত যাব হৈছে, তাইও উঠিছে মাত্ৰ। তাই বোলে এলাৰ্ম উঠিছিলে 7 বজাতে, তাৰপিছত বোলে ভাবিছে আৰু অলপ দেৰি কৰি উঠিম বুলি কৈ পেলাই বোলে এতিয়া 8টা বাজিলে। এতিয়া তাড়াতাড়ি লাগিছে বাৰু, ভাত চাত আছে, ভাত চাত খাই যাব পাৰিব, টেনশ্যন নাই। এতিয়া কামখিনি কৰি গাইজ, মই এতিয়া আছোঁ পাকঘৰত। মানে আজি চাহ খোৱা নাই, ৰাতি ঠেলা আহি কিনে ভাত নাখালোঁ। ৰাতিপুৱা ভাগিনজনীকো খুৱাই দিলোঁ, আৰু লগতে ময়ো খালোঁ। আৰু লগতে এয়া এতিয়া ভাতখিনি খাই এয়া খাম মই। তামোল আৰু পাণ চুন চাটা মিক্স কৰি লৈছোঁ, এয়া খাই ল'ম। হা চশমা আৰু দেচি নাচাচোন। আৰু ৰাতি সত্য মানে মাংস বাচি দিলে, সি কিন্তু নাখালে। সি এতিয়া আহিছে, মই সি কৈছোঁ সোনকালে ভাত মাংসখিনি খা, কেনেকুৱা টেষ্টি হওক মোক কমেণ্টটো দি। এতিয়া সি ভাত খাবৰ কাৰণে ওলাই আছে, ভাত খাই লৈছে, এতিয়া ভাত খাব কমেণ্টটো দিব আৰু কেনেকুৱা হৈছে। আৰু এয়া চাহ পানী খাই পেলাই মায়ে বহি আছে। মাৰ চিন্তা, মায়ে বোলে আৰু ছাগলীৰ মাংস খাব নাপায়। মাৰ মানে টেনশ্যন। কি টেনশ্যন তোৰ? বেলেগ টেনশ্যন নহয়, ছাগলী মাংস মই ভাল পাওঁ, গতিকে এতিয়া ছাগলী মাংস চাংস আনিলে ধৰ খাবৰ মন যায়। এতিয়া তাকে চিন্তা কৰিছোঁ, বোলো এতিয়া আজি 1 বছৰ হ'ল ছাগলী মাংস খোৱাই নাই, কিজানি আৰু খাব নাপাওঁৱেই। সেইটো কথা কোৱাৰ কাৰণে আৰু তাই কৈ আছে আৰু ছাগলী মাংস কিয় খাব নাপায়? পাবি, খাব, মোৰ বিয়াত খুৱাম।
মোৰ যদি বেমাৰটো ভালে মাংস যদি বাঢ়ি বাঢ়িয়ে যাই থাকে কিয় তোৰ নেটখন লগাই দিছিল কিয় পাৰিব আজি কিমান দিন হ'ল বাপৰে মাংস খাই নাই খাবি দে খাবৰ মন যায় না খা মানুহ ৰপিটখিনি পেলাই আৰু ৰ'ব তেতিয়া মই কম নহয় মাংস চাংস এনেকৈ নাখায় মই কম আৰু এই লাইট কেমেৰা একশ্যন বুলি কৈছে মানে ই ভাত খাব যে সেইকাৰণে কেমেৰা কৰিব দিয়ে মাংস কেনে হৈছে অকণমান নিবি দে বাবু খাই কেনে মোক কোৱা নাই কেনে হৈছে মই কোৱা নাই কিন্তু তই ভিডিঅ' কৰা নাই কেতিয়া কৈছা বঢ়িয়া আহিছে বৌ আৰে মাংস কাৰ বেয়া হোৱা নাই ঠিকে আছে ভাল কৰি ক কি বেয়া নাই ঠিকে আছে ছাগলীৰ মাংস মই বেছি নাখাওঁ কেতিয়াবা খাওঁ কিন্তু আজি বেয়া লগা নাই আজি মই বনাইছো না ভালে হৈছে। সেইকাৰণে ভাল হৈছে আজি নাই ঐ বন্ধু বান্ধৱীসকল এটা কথা তাই ৰাতি বনালে কিন্তু গোটেইখিনি নাখালে তাইও নাখালে বনাই কেনে মানে বাবুয়ে খালে অকল আৰু আমাৰ সত্যকো খাব দিছিল কিন্তু সত্যই নাখালা ৰাতি ভাত আৰু এতিয়া ৰাতিপুৱা আহিল একবাৰ আহাত আৰু তাই ক'লে বোলে কেইটামান ভাত খা আৰু আঞ্জাখিনি কেনেকুৱা হৈছে কমেণ্ট দেখি নাখায় মানে মাংস মাছ হ'লে অলপ খায় কিন্তু মাংস চাংসৰ আঞ্জা হ'লে ভাত খাব ইচ্ছা নকৰে কিন্তু তাই কোৱা কাৰণে আৰু কেইটামান খালে এক পিচ মাংস লৈছে আৰু অকণমান জোল লৈছে আঞ্জাখন কেনেকুৱা হৈছে সেইটো কমেণ্টটো দিয়াৰ কাৰণে কিন্তু এনেই ৰাতিপুৱা কোনোদিনে ভাত নাখায় আজি আৰু খোৱা লোৱা আমিও মাংস নাখালে ৰাতিপুৱা ভাত খাওঁ ৰাতি এনে ৰাতিপুৱা ভাত নাখাওঁ পিছপিলে আচান্তা বাঢ়ি ঘৰত অহাৰ পৰা বহুত তামুলী হৈ গৈছে সেয়ে ৰাখিব এতিয়া হ'ব দে ওচৰত দেখি এনে ওলাই দিয়ক সত্য তাই দি দিব নিদিবা এনেকৈ তামোল দিয়া গাইজ মই আহিলোঁ গা মূৰ ধুই আৰু এতিয়া 2টাই বাজিব হ'ল মানে আজি গা ধুতে বহুত দেৰি হৈ গ'ল কিয় জানেনে মানে আজি বহুত কাপোৰ ধুলোঁ কেঁথা কিবা কিবি কম্বল চম্বল চব ধুই দিছোঁ আজি তাৰ কাৰণে দেৰি হৈ গ'ল আৰু মানে আলহীও আহিছিলে সেইবিলাক মানে আলহী খেদা নিদিয়ালৈকেতো মানে বেলেগ কাম কৰিব নোৱাৰে ন কাপোৰ ধুই থাকোঁতে আলহী আহিলে তাৰপিছত কাপোৰখিনি ধুই পেলাই অলপ বহিলোঁ বহি পেলাই মানে আলহী যোৱাৰ পাছতহে মই মানে গা ধুই আহিলোঁ আৰু ভাত পানী হৈ গৈছে এতিয়া ভণ্টিক ৰখি আছোঁ ভণ্টি কামৰ পৰা আহিব তাই মানে ভাত খাব আহে ওচৰতে যে ভাত খাব আহে তাই যেতিয়া ভাত খাব আহিব তাইৰ লগত একেলগে ভাত খাম আৰু ভাইটিও আহিব ভাইটি মানে কিবা ভোট যে ইলেকশ্যনৰ যে কিবা কাগজ এনেকৈ দিব গৈছে ঘৰে ঘৰে দিব গৈছে সি আহিলে আমি একেলগে ভাত খাম এতিয়া সিক ফোন কৰিম সি ফোন কৰি কেতিয়া আহিব সুধি লওঁ আৰু আহিলে ভাত পানী খাম আৰু মই আহি পালোঁ বৰ্তমান ইলেকশ্যনৰ কামৰ পৰা ইলেকশ্যনৰ যিবোৰ মানে চিৰিয়েল নাম্বাৰ থাকে যিটো নাম্বাৰৰ পৰা মানে ভোট দিব যায় আৰু সেইটো নাম্বাৰ মানে আমি আমাৰ গাঁৱৰ মানুহখিনি তৰুণৰাম ফুকন হাইস্কুলত মানে যিখিনি মানুহ পঢ়িছে সেইখিনি মই কাগজখিনি লৈছিলোঁ লৈ পেলাই মই ফণীন্দ্ৰ ডেকা ছাৰৰ পৰা লৈছিলোঁ লৈ পেলাই মই ঘৰে ঘৰে বিলাই আহিলোঁ 2 ঘণ্টামান লাগিল কষ্ট হৈছে বাৰু কিন্তু কিছুমানে মানে সন্মান দিছে আৰু মানে গ'লে মানে যিটো হিচাপত মানে মাতে ইমান দূৰত থিয় হৈ আছে ভিতৰত বা পানী এগিলাচে দিলে বা নেমু চৰবত দিলে বা গ্লুকন দি মিলাই দিলে খোৱাটোৰ লগত খোৱাৰ লগত ইমান কথা নাই তথাপিতো যিখিনি মানে ভিতৰত মানে মাতিছে আৰু ইমান গৰমত গৈছোঁ সহায় কৰি দিছোঁ তেওঁলোকক কাৰণ সেইবোৰ নাম্বাৰ বিচাৰিবৰ কাৰণে মানুহ মানে নিজে যাবলগীয়া হয় কিন্তু আমি মানে নিজে মানে সেই নাম্বাৰটো মানে বিচাৰি পেলাই আমি সিহঁতক দি আহিছোঁ তো ভাল পাইছে সেইবাবে বহুতে ধন্যবাদো দিলে আৰু আমিও ধন্যবাদ দিছোঁ তেওঁলোকক যি লোকে মানে আমাক মানে ইমান সন্মান কৰিছে আহিছোঁ বহুত ভোক লাগিছে মই ভাত খাওঁ বায়ে ভাত বাঢ়ি আছে এয়া মোৰ কাৰণে ভাত বাঢ়ি দি আছে তাৰপিছত দেখাম আৰু দেই আৰু ভাতৰ লগত তিয়হৰ চালাড বনাইছোঁ আৰু কি বনাইছে এয়া বিন আৰু আলু ভাজি এইটো মোৰ ফেভৰেট হয় যিয়ে ফেভৰেট হয় মই যি হ'লে খাব পাৰোঁ এতিয়া বান্দৰ আহিছে মই বান্দৰ খেদি আহোঁ দেই আৰু এতিয়া খুৱাই আছে আমাৰ মুনুক ভাত পম্বী বাই কালি মাৰিছোঁ বেছিটো আজি ভাত খুৱাই দিছোঁ ৰাতিপুৱা খুৱাই দিছোঁ বহুত বদমাছ কালি মই মাৰিছোঁ ন তোমাক কোন মাৰিছোঁ উনু আৰু নামাৰো দে
আৰু নামাৰো দেই আমাৰ মনো ৰঙালাও খাই ভাল পায় ৰাঙিলাও ৰাঙিলাও মানি এইটো খা তাৰপিছত মানি দিম এইটো খোৱা মানি খাবা শুই আছিলোঁ ভাত পানী খাই অলপ জিৰাও বোলো নাই জিৰাব নোৱাৰি বান্দৰ আহিলে বান্দৰে একেবাৰে এইয়া ছালত মানে সেই লাগিছে ৰঙালাওৰ জালিবোৰ পেলাইছে সেইবিলাক গোটেই খাই গৈছে এতিয়া বান্দৰ খেদি আছোঁ মই ইমান বান্দৰ ইয়াতে আমাৰ বান্দৰৰ কাৰণে একো বস্তু খাব নোৱাৰে এতিয়া এনেই বাৰাণ্ডাতে বহিছোঁ বান্দৰ আহিলে আৰু খেদিব লাগিব লগত লৈ লৈছে এডাল ডাণ্ডা লৈ লৈছোঁ এডাল ডাণ্ডা দি ঠাণ্ডা কৰি দিম মোৰ কাম হ'লে আমাৰ মুনুক খৰি চৰি থোৱা দিলোঁ আমাৰ মায়ে এতিয়া আমাৰ হাঁহ মাতি আছে হাঁহক মাতি আছে আৰু ভাইটি ইফালে কাক মাতছে কি নাম চানি লাৱনী আৰু এইফালে হেমা মালিনী ধৰ্মেন্দ্ৰ ঐ শৰ্মান হেন চানি দল আমাৰ হাঁহকেইটাৰ নাম চানি লিয়নি ধৰ্মেন্দ্ৰ চব আছে আৰু এইফালে পূজাৰীয়ে পূজা কৰি আছে টিলিঙাটো বজাই দিয়া কেনে কৰে এণ্ডালে হে ভগৱান হে ভগৱান ওলা কৈ দিবা ওলাই এইকেইটা হাঁহ এটা ওলাব পৰা নাই কোনফালে ওলাব এতিয়া ফুটা বিচাৰিব দে নাম দি কেনে মাত হেমা মালিনী চানি লাৱনী ধৰ্মেন্দ্ৰ শৰ্মান হান ঘৰকা বান্ধি থৈ দিওঁ ৰাতি চাৰ্দাৰ পৰি থাক কিমান শ্বুটিং কৰি থাকা এটা চিনেমা শ্বুটিং কৰিয়ে থাকে চিনেমা শ্বুটিং কৰি থাকে তি মাতা মাতা টিলিঙা বজা এবাৰ মায়ে হাঁহৰ বাঁহ আনিব গৈছে আবার হাঁহৰ বাঁহ গাইছে এই মাইকেইটা কিহৰ হয় তেল থোৱা চাগে ন দোকানত হাঁহৰ বাঁহ কেইটা অনুপম তেলৰ বাঁহ থাকে আমাৰ চানি লিয়নিহঁতৰ ঘৰ একেইটা আমাৰ চানি লিয়নি ধৰ্মেন্দ্ৰৰ বিল্ডিং একেইটা চানি লিয়নি আহা মই নীল চিল দি ধুই দিছোঁ দে বঢ়িয়া কৰি গলত লো লেতেৰা চালা তই ললিয়া মল লাগি যাব আৰু এতিয়া মই ভৰি হাত ধুই লওঁ আৰু এবাৰ মন্দিৰত গৈ সেৱা কৰি আহোঁ আৰু চাহ পানী খাব হ'ব আৰু নমুনু চাহ খাবানে মুনু কেক খাবানে খাব হাই কৈ দিয়া হাই আই লাভ ইউ চুমু দিয়া চুম দিয়া চুম আৰু এটা চুম দিয়া ধুনু কৰি চুম দিয়া ন দিয়া ৱাও আৰে মনু মই তোমাক কালি মাৰিছিলোঁ ন ক'ত মাৰিছিলোঁ এতে পিঠি কোনে মাৰিছিলে যেতিয়া মাৰিছে দুষ্ট কৰি থাকা আৰু তুমি যা হাঁহ এটা ওলাই লৈ যা সিফালে যাচোন যা যাই কিনে ওলাই লৈ গাইছ হাঁহ এটা একদম সিফালে সোমাই গৈছে সিফালে যা এইবাৰ যাই কিনে গাইছ মই ভৰি হাতখন ধুই আহোঁ চাহ পানী খাব হ'লে আৰু গধূলি হ'ল আৰু এতিয়া ভণ্টিও আহিব তাৰ কাৰণে মানে সকলো কাম বেলেগ কাম নাই একো দুখনমান কাপোৰ জাপিব আছে তাৰপিছত মই ভৰি হাত ধুই আহোঁ তাৰপিছত বাকীখিনি কাম কৰি থাকিম আগলৈ চাই থাকিম
আৰু এইটো হ'ল হেমা মালিনী তাৰপিছত এইটো হ'ল সলমান খান সলমান খান সলমান খান এইটো হ'ল ধৰ্মেন্দ্ৰ তাৰপিছত জিতেন্দ্ৰ এইটো হ'ল মাধুৰী এই আমাৰ টাকা বাঢ়িছে দেখছা এইগিলা হ'ল নাম যে আৰু মোৰ ভৰিখন চাওকচোন মই হাঁহ আনিব গৈ একেবাৰে ভৰি চৰি একদম গোটেই বোকা লাগি গ'ল এতিয়া মই এই খেদা লগা ভৰিখন ধুই থাকোঁ এতিয়া মই গৈ আছোঁ ভৰি ধুবৰ কাৰণে আৰু এইখিনি সময়তে একদম লাইনটো গুচি গ'ল আইঅ মা ভৰিখন ধুই লওঁ মোৰ মনে কয় এতিয়া মই আৰু মা যাব ওলাইছোঁ চহী দিবৰ কাৰণে মানে আমাৰ এই কণ্টেলৰ চাউলৰ যে চহী নিদিলে বোলে চাউল নাপাম তাৰ কাৰণে খাওঁতকৈ গৈ পেলাই মা আৰু মই দোকানত যাওঁ আৰু চহীটো মাৰি থৈ আহোঁ কণ্টেলৰ চাউল খাবৰ কাৰণে এইখন লৈ লৈছোঁ ৰেচন কাৰ্ড এইখন লৈ যাওঁ আৰু চহীটো মাৰি থৈ আহোঁ আৰু চাউল তেতিয়াহে পাম এনেও চাউল হা লৈছোঁ আৰু এইখন লৈ লৈছোঁ গৈ আহোঁ চহীটো দি আৰু গৈছে মা আৰু মই ওলাই আহিছোঁ চাউল নিব আহিছোঁ চাউল লৈ আহিছোঁ আৰু এইখন আৰু এনেকৈ গৈছোঁ মা আৰু মই পামেই আৰু দোকান বেছি দূৰ নাই ৰাজা আৰু দুখোজমান পাৰ হ'লেই পাম আমাৰ এখন সুলভ মূল্যৰ দোকান বুলি কয় ন সুলভ মূল্যৰ দোকান বহুত দিনৰ মূৰত আহিছোঁ গাইছ দোকানখনত এইফালে এনেকৈ অহাই নহয় আজি আহিছোঁ বহুত দিনৰ মূৰত মাৰ লগত এনেকৈ ফুৰিবৰ কাৰণে গধূলি আগতে গধূলি হ'লে একদম ফুৰাৰ লাইন লাগি যায় আজিকালি নাহোৱে আজি আহিলোঁ ভাল লাগিছে মনটো আৰু একেলগে মানে এক গুলি দুই চিকাৰ হ'ল ফুৰাও হ'ল আৰু চহীটোও দিয়া হ'ল